ইতিমধ্যে 5টা উপাসনাস্থলী আমি আপোনালোকৰ এনেকৈ বাথৌ থানচালিয়ে হওক বা বাথৌ থানচালিত আমি 5টাত উপাসনাস্থলীত ইতিমধ্যে 1.5 লাখকৈ টকা আমি দিছোঁ আৰু পৰৱৰ্তী সময়ত আৰু 1.5 লাখ টকাকৈ দিম। সেইটো হ'ল 5টাৰ উপাসনাস্থলীৰ কাম চলি আছে। এতিয়া নতুনকৈ আৰু 2টা আপোনালোকক উপাসনাস্থলী দিছোঁ। আগতে পূৰ্বতে কোনোবাই তেনেকুৱা কৰিছে নেকি আপোনালোকে সেইটো কওক? আপোনালোকৰ অঞ্চলত তেনেকুৱা কাম কৰিছে? কোনো কৰা নাই। আপোনালোকৰ অঞ্চলত আমি কৰিছোঁ, আমি 5টা উপাসনাস্থলী দিলোঁ। এতিয়া আৰু নতুনকৈ 2টা উপাসনাস্থলীয়ে পইচা পাব। আজি এই দলংখনৰ আজি আধাৰশিলা কৰিম। মাজতে ৰাস্তা বহুত বেয়া বুলি কওঁতে চানচুমাক কেইগাড়ীমান চেন কেবেলৰ ব্যৱস্থা মই কৰি দিছোঁ। কৰিছে নাই? কৰি দিছোঁ। তাৰমানে আমি হ'লো আপোনালোকৰ লগত একেলগে থাকি একেলগে কাম বন কৰি যোৱা মানুহ, নহয় জানো? আমি নিজকে সাধাৰণ বুলি ভাবোঁ, একদম অসাধাৰণ বুলি আমি কেতিয়াও নাভাবোঁ। কিন্তু আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম আমাক লাগিব। এই অঞ্চলত কিন্তু বেলেগ ফালে আকৌ যদি যায় তেতিয়া সেই আগৰ দৰেই হ'ব, একো উন্নয়ন নহ'ব আৰু আপোনালোকৰ তেনেকুৱা। এই মানুহখিনিক সকলোকে বুজাই দিব যে পদুম ফুলৰ বাহিৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাহিৰে আৰু ইয়াত কোনো গত্যন্তৰ নাই। আমি কৰিব লাগিব। যোনে আমাৰ সংস্কৃতিৰ সন্মান দিছে, আজি বাগৰুম্বাক গুৱাহাটীলৈ লৈ গৈছে, এতিয়া বাগৰুম্বাক দিল্লীলৈ লৈ যাব। আজি আমাৰ মাটিৰ অধিকাৰ, এই অঞ্চলবাসী ৰাইজে আজি মাটিৰ অধিকাৰ পাবলৈ কাৰণে সক্ষম হৈছে, হয়নে নহয় কওক? আজি অৰুণোদয় পাবলৈ সক্ষম হ'ল, আজি উদ্যমিতা পাবলৈ সক্ষম হৈছে। আজি আপোনালোকৰ আধ্যাত্মিক যিখিনি অনুষ্ঠান তাত আমি আজি আপোনালোকক পুঁজি দিবলৈ কাৰণে সক্ষম হৈছোঁ। আপোনালোকৰ থাকি যাব খালি ৰাস্তা। পৰৱৰ্তী সময়ত নিৰ্বাচিত হৈ আহিলে আপোনালোকে তেতিয়াহ'লে আমাক নিৰ্বাচিত ভালকৈ কৰিলে তেতিয়াহ'লে আমি ৰাস্তা আপোনালোকৰ ধুনীয়া কৰি দিবলৈ কাৰণে সক্ষম হ'ম। এই কথাখিনি আপোনালোকক আজি দিছোঁ। কিন্তু আপোনালোকে চাব যে আমাৰ চৰকাৰখনে যি কৰি দিম বুলি কয় আমি কৰি দিছোঁ। কিন্তু আমি অৰুণোদয় দিম কৈছোঁ, অৰুণোদয় দিছোঁ। উদ্যমিতা মহিলাৰ গোটৰ মহিলাক পইচা দিম বুলি কৈছোঁ, এইটো আমি দিলোঁ। আমি এটাকৈ আমি যি কৈছিলোঁ চব কৰিছোঁ। দালি চেনি আৰু নিমখ আমি 100 টকাত দিম বুলি কৈছিলোঁ, সেয়াও আমি আপোনালোকক পাব পৰা ব্যৱস্থা কৰি দিছোঁ, চব কৰি দিছোঁ। উপাসনাস্থলীক পইচা দিছোঁ। এতিয়া আপোনালোকক কৈছোঁ যে ৰাস্তা পদূলি নিশ্চিতভাৱে আপোনালোকৰ অঞ্চলত ৰাস্তা পদূলিখিনি নিৰ্মাণ